এইটো ভিডিঅ'ত আমি শিকিম assumed mean মেথডেৰে বা shortcut মেথডেৰে grouped frequency distributionৰ arithmetic mean কেনেদৰে উলিয়ায়। আমি যেতিয়া ডাইৰেক্ট মেথডেৰে grouped frequency distributionৰ arithmetic mean calculate কৰো তেতিয়া প্ৰব্লেমৰ সলিউশনটো বহুত লেন্থি হৈ যায় আৰু ভুল হোৱা চান্স বাঢ়ি যায়। So, ক্যালকুলেশনত যাতে আমাৰ ইফৰ্টস কম হয় আৰু ভুল হোৱা চান্স যাতে কমি যায় তাৰ বাবে এৰিথমেটিক মিন উলিওৱা এই শৰ্টকাট বা assumed mean মেথড ডিৰাইভ হৈছে। এই শৰ্টকাট বা assumed mean মেথডেৰে এৰিথমেটিক মিন উলিওৱা ফৰ্মুলাটো হৈছে x bar is equal to a plus summation fd divided by n। আমি প্ৰব্লেমটো সলভ কৰাৰ আগতে আমি এটা assumed mean ধৰি ল'ব লাগিব। এইটো মেথডত আমি নতুনকে এটা আইটেম পাম d। d মানে হৈছে deviation of the x values from assumed mean। f মানে হৈছে frequencies আৰু n হৈছে total frequencies। So, এই given problemটো আমি assumed mean মেথডেৰে সলভ কৰো। প্ৰথমতে আমি ক্লাস ইন্টারভেলস বিলাক লিখি ল'ব লাগিব। So, ক্লাস ইন্টারভেলস তৎক্ষণাত লিখি দিছো। So, এই পাঁচটা হৈছে আমাৰ ক্লাস ইন্টারভেলস। এতিয়া আমি ডাইৰেক্ট মেথডত যেনেদৰে x ভ্যালুজ উলিয়াইছিলো that is আমি মিড পইণ্টস বা মিড ভ্যালুজ উলিয়াইছিলো ইয়াতেও তেনেদৰে উলিয়াই ল'ব লাগিব। ইয়াতে x বুলি এটা কলম হ'ব আৰু x মানে হৈছে মিড পইণ্টস বা মিড ভ্যালুজ। 0 to 10 ইয়াৰ মিড পইণ্ট হ'ব 5, then 10 to 20 ইয়াৰ মিড পইণ্ট 15। যদি মিড পইণ্ট উলিয়াওতে প্ৰব্লেম পোৱা তেনেহলে এই লোৱাৰ লিমিট আৰু আপাৰ লিমিট দুয়োটা প্লাস কৰি ডিভাইডেড বাই 2 কৰি দিবা। অৰ্থাৎ এই লোৱাৰ লিমিট আৰু আপাৰ লিমিট তাৰ এভাৰেজে হৈছে মিড পইণ্ট। then 20 to 30 ৰ মিড পইণ্ট হ'ব 25, next 35 আৰু লাষ্ট ওৱান 45। এতিয়া আমি এই মিড পইণ্টস কেইটাৰ মাজৰ পৰা এটা assumed mean ধৰি ল'ব লাগিব। ইয়াতে মিডল মোস্ট ভ্যালুটো কিমান আছে 25। So 25 ক আমি a বুলি ধৰিম। 25 is our assumed mean। এতিয়া আমি উলিয়াব লাগিব d values। So next column d। d মানে হৈছে deviations of the x values from the assumed mean। অৰ্থাৎ d is equal to x minus assumed mean। ইয়াতে assumed mean 25 লৈছো। So ইয়াতে 25 লিখি দিব পাৰা। So x minus 25 that is ফাৰ্ষ্টত কিমান আছে 5, 5 minus 25 কিমান হ'ব minus 20, then 15 minus 25 minus 10, then 25 minus 25 0, 35 minus 25 10 আৰু লাষ্টৰ d ভ্যালু কিমান হ'ব 45 minus 25 20। আমাক ফৰ্মুলাত লাগে sum of fd। that means আমি f values আৰু d values multiply কৰি তাৰ products বিলাকৰ sum উলিয়াব লাগিব। So fd কলমটো লিখাৰ আগতে আমাক frequencies কিমান কিমান দিয়া আছে তাৰ এটা কলম বনাব লাগিব। So frequencies দিয়া আছে 2, 8, 22, 17, 1, 2, 8, 22, 17, 1 আৰু আমি লাষ্টত এটা কলম বনাম যে fd that is f কলম আৰু d কলমৰ ভ্যালুজ বিলাক মাল্টিপ্লাই কৰিব লাগিব। So minus 20 into 2 minus 40, then minus 10 into 8 minus 80, 0 into 22 0, 10 into 17 170 আৰু 20 into 1 20। যেহেতু আমাক ফৰ্মুলাত fd ৰ সাম লাগে so আমি fd কলমটো টোটাল কৰিব লাগিব। এই দুটা মিলি হ'ব minus 120 আৰু এই দুটা মিলি হ'ব plus 190, 190 minus 120 70। that is fd ৰ সাম কিমান পালো 70। এতিয়া f কলমটো টোটাল কৰা যাক কি বুলি কম
যে n 2 plus 8 10 then 20 to 32 32 plus 17 49 plus 1 50 so আমি ফৰ্মুলাত যি ভ্যালুজ ইউজ কৰিব লাগিব গোটেইখিনি আমি এই টেবুলখনৰ পৰা পালো এতিয়া মিনৰ ফৰ্মুলাটো লিখি দিও যে a plus summation ft by n a that is assumed mean আমি কিমান লৈছিলো 25 so a ৰ ঠাইত 25 then plus fd ৰ sum পাইছো 70 divided by n কিমান 50 equals 25 plus 70 by 50 that is 7 by 5 1.4 so amar required arithmetic mean hobo 26.4 units so assumed mean method ba shortcut method ere arithmetic mean enedore uliai direct method ot ami ki koru f aru x values ami multiply koru tenekwa korile into divide ebilakot full hua chance bari jay aru maximum case ot calculator use koribo laga hoy jitu problem ei assumed mean ba shortcut method ot nohoy so ami agor video thikisilu direct method eitu video thikilu assumed mean ba shortcut method ere arithmetic mean kenedore uliai ইয়াৰ পিছত আমি নেক্সট শিকিব লাগিব স্টেপ ডেভিয়েশন মেথড ere arithmetic mean কেনেদৰে উলিয়াই স্টেপ ডেভিয়েশন মেথড ere arithmetic mean কেনেদৰে উলিয়াই তাক যদি শিকিব খুজিছা তেনেহলে এই ভিডিওটো চোৱা থ্যাংক ইউ